নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ আগত এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। বলিউডৰ জনপ্ৰিয় অভিনেতা ৰাজপাল যাদৱ এতিয়া আছে জেলত। এই বিষয়ে আপোনালোকে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ভিডিঅ' পাইছে। কিন্তু প্ৰশ্নটো হ'ল, এজন অভিনেতা জেললৈ কিয় যাব লাগে? এনেকৈ কুৱেশ্যনো শিক্ষিত সমাজৰ মাজত প্ৰশ্ন উদয় হৈছে। কি হৈছিল আচলতে? আজি মই আপোনালোককে গোটেই ঘটনাটো সহজ ভাষাত বুজাই দিম আৰু লগতে এটা গুৰুত্বপূৰ্ণ আইনী শিক্ষা দিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত, যিটো আমাৰ সকলোৰে জনাৰ প্ৰয়োজন, কাৰণ সময়ত আমাৰ সকলোৰ কাৰণে হেল্পফুল হ'ব। প্ৰথমতে অলপ পুৰণি কথালৈ যাওঁ। 2010 চনৰ ওচৰৰ সময়ত ৰাজপাল যাদৱে নিজৰ এখন ছবি বনাবলৈ প্ৰায় 5 কোটি টকাৰ ঋণ লৈছিল আৰু ছবিখনৰ নাম আছিল আতা পাতা লাপাতা। কিন্তু দুখৰ বিষয়টো হ'ল, ছবিখন বক্স অফিচত সফল নহ'ল আৰু তাৰ পিছত আৰম্ভ হ'ল আৰ্থিক সমস্যাৰ সময়। ঋণ লোৱা টকা সময়মতে ঘূৰাই দিব নোৱাৰাত তেওঁ আৰু তেওঁৰ পত্নীয়ে দিয়া কেইবাটাও চেক বাউন্সৰ চাৰ্জ লৈ পেলাই কেছ তেওঁৰ ওপৰত হৈ যায়। ইয়াৰ পিছত আৰম্ভ হয় আইনী প্ৰক্ৰিয়া, চেকখিনি বাউন্স হোৱাৰ পিছত। এতিয়া গুৰুত্বপূৰ্ণ কথা আপোনালোক সকলোকে শুনাব বিচাৰিছোঁ এই ভিডিঅ'টো। চেক বাউন্স হ'লে কি হয়? বহুতেই ভাবে যে এইটো কেৱল টকাৰ বিষয়, কিন্তু নহয়। চেক বাউন্স এটা অতি স্পৰ্শকাতৰ গুৰুত্বপূৰ্ণ বিষয়। ছেকশ্যন 38 অফ নেগচিয়েবল ইনষ্ট্ৰুমেণ্ট এক্ট অনুসৰি চেক বাউন্স হ'লে এইটো এটা ফৌজদাৰী অপৰাধ, যিটো আমি আইনী ভাষা ক'ব পাৰি। তাৰমানে আপুনি জেল যাব পাৰে যদি এনেধৰণৰ চিটুৱেশ্যন হয় আপোনাৰ লগত। এইটো কেৱল দেওনীয়া বিষয় নহয় যে আপুনি টকাটো দিব, এইটো আইন ভংগ কৰাৰো এটা ছিষ্টেম হয় ইয়াত। 2018 চনত আদালতে তেওঁক দোষী সাব্যস্তও কৰে। প্ৰতিটো কেছত 6 মাহকৈ জেল আৰু জৰিমনা নিৰ্ধাৰণ কৰা হয় তেওঁৰ ওপৰত। পিছলৈ তেওঁ উচ্চ আদালতলৈ যায়। 2024 চনত দিল্লী হাইকোৰ্টত শাস্তি সাময়িকভাৱে স্থগিত ৰাখে, কিন্তু এটা চৰ্ত আছে, নিৰ্ধাৰিত টকা আদালতত জমা দিব লাগিব। আদালতে একেবাৰে বহু সময় দিলে, বহুবাৰ সুযোগ দিলে। তেওঁ প্ৰায় 20 বাৰকৈ তেওঁ প্ৰতিশ্ৰুতি দিছিল যে মই দিম। এনেধৰণৰ বহুতো চিটুৱেশ্যন হয় কাৰোবাৰ লগত, কিন্তু প্ৰতিশ্ৰুতি পূৰণ নহয়। আদালতে অৱশেষত কয়, আপুনি নিজৰ প্ৰতিশ্ৰুতি মানি চলা নাই। তেতিয়া তেওঁ বাৰে বাৰে প্ৰতিশ্ৰুতি দি আছিল টকা দিব বুলি, আৰু 5 ফেব্ৰুৱাৰী 2026 তাৰিখে তেওঁক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে কোৰ্টৰ পৰা। তেওঁ তিহাৰ জেলত আত্মসমৰ্পণ কৰে। যেতিয়া তেওঁক এই নিৰ্দেশটো দিয়া হৈছিল, তেতিয়া তিহাৰ জেলত তেওঁ আত্মসমৰ্পণ কৰিছিল আৰু 12 ফেব্ৰুৱাৰী তাৰিখে তেওঁ পুনৰ জামিন বিচাৰে। কিন্তু আদালতে কয়, আইন সকলোৰ বাবে সমান। চেলিব্ৰিটি হ'লেও বিশেষ সুবিধা নাই। বন্ধুসকল, এই ঘটনাটো আমাৰ বাবে কি শিক্ষা লৈ আহিছে, সেইটো হ'ল আমাৰ মূল উদ্দেশ্য ভিডিঅ'টো বনোৱাৰ। প্ৰথম শিক্ষাটো হ'ল, কেতিয়াও টকা নাথাকিলে চেক নিদিব। যদি আপোনাৰ তাত টকা নাই, তেনেতে আপুনি চেক দিব নালাগে। দ্বিতীয় শিক্ষা হ'ল, আদালতৰ আগত দিয়া কথা মানি চলিব লাগিব। আদালতত যদি আপুনি প্ৰতিশ্ৰুতি দিয়ে, সেই চৰ্তটো আপুনি মানিব লাগিব। তৃতীয় শিক্ষাটো হ'ল, সময়ত টকা নিদিলে সুদ, ইণ্টাৰেষ্ট, জৰিমনা, খৰচ বাঢ়ি বাঢ়ি পাহাৰৰ সমান হৈ যাব। প্ৰায় 5 কোটি টকাৰ ঋণ এতিয়া প্ৰায় 9 কোটি টকালৈ বৃদ্ধি পাইছে। সময়ৰ মূল্য বুজা অতি গুৰুত্বপূৰ্ণ এইবিলাক বিষয়। মই আপোনালোকক বিশেষকৈ ক'ব বিচাৰোঁ, আজিৰ দিনত বহু মানুহে বা বন্ধুবৰ্গ হওক, ব্যৱসায়, জমি, ঘৰ বাৰী, এইবিলাক ব্যক্তিগত কামত চেক ব্যৱহাৰ কৰে। ইভেন আমাৰো কেতিয়াবা মনত আহে যে আমি ব্লেংক চেক কাৰোবাক দিবলৈ, কিন্তু মনত ৰাখিব, চেক মানে আইনী দায়িত্ব। এটা চেক বাউন্স মানে এটা আইনী নটিচ, তাৰপিছত কেছ আৰু শেষত জেলো হ'ব পাৰে। এই ঘটনাটো চেলিব্ৰিটিৰ নহয়, এইটো আমাৰ সকলোৰ বাবে এটা
সতৰ্কবাণী। সেয়েহে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। আইনৰ আগত সকলো সমান। বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, আনেও জানিব পাৰিব। আৰু আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ, ৰাজপাল যাদৱজীৰ এই যিটো ভিডিঅ' বা সামাজিক মাধ্যমত যিখিনি বিষয় আমি শুনিবলৈ পাই আছোঁ বৰ্তমান, যে এনে বিষয় লৈ পেলাই যিখিনি নিউজ ওলাই আছে যে তেওঁক বিভিন্ন চেলিব্ৰিটিসকলে তেওঁক সহায় কৰিছে বা কৰিবৰ কাৰণে আশ্বাস দিছে, আৰু তেওঁৰ লগৰ সহকৰ্মী কেইজনমান এক্টৰে তেওঁক কাষ্টিং কৰিবৰ কাৰণে, ফিল্ম কৰিবৰ কাৰণে তেওঁক আগতীয়াকৈ ধনো দিছে। কিছুমান পলিটিকেল ফিগাৰেও তেওঁক সহায় কৰিছে। এনেধৰণৰ সামাজিক মাধ্যমত বিভিন্ন নিউজ আমি শুনিবলৈ পাই আছোঁ। গতিকে তেওঁৰ পৰৱৰ্তী সময়ত আইনী হিচাপে কি হয়, এটা লক্ষণীয় বিষয় আমি সকলোৱে চাই আছোঁ। তেওঁ কেতিয়া বেল পাব বা কি ছিষ্টেমত তেওঁ ওলাই আহিব পাৰিব, কাৰণ এইটো এটা ডাঙৰ বিষয়, বৰ্তমান চৰ্চাত চলি আছে গোটেই ভাৰতবৰ্ষত। সেয়েহে ভাবিলোঁ আপোনালোক সকলোকে অলপ শিক্ষাৰ যোগেদি কিছুমান ইনফৰমেশ্যন চিম্পলি সহজ ভাষাত বুজাবৰ কাৰণে। প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোক সকলোকে এই ভিডিঅ'ৰ জৰিয়তে চিম্পলি এইখিনি মই বুজাবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিবা, আৰু নিজে সতৰ্ক থাকিবা, এলাৰ্ট থাকিবা, এনেধৰণৰ ভুল যাতে নিজেও নকৰা, কাৰণ এইবিলাক ভুলে আমাক বহুতো বস্তু শিকাই যায়। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু আনক শ্বেয়াৰ কৰিব, যোনে চেক এনেকৈ বিতৰণ কৰে বা চেক দিয়ে কাৰোবাক পইচা নাথাকিলে। পইচা থাকিলে আপোনালোকে চেক দিব পাৰে। আপুনি যদি পইচা একাউণ্টত লগাই দিয়ে, পইচা সেই মানুহজনে পাই যাব, কোনো প্ৰব্লেম নাই। চেক বাউন্স হ'লে কিন্তু বহুতো গুৰুত্ব দিব। থেংক ইউ। সকলো ভালে থাকা। জয় অসম। আৰু ৰাজপাল যাদৱ অতি সোনকালে মুকলি আকাশৰ তলত আহক বুলি আমি সকলোৱে কামনা কৰিছোঁ। এজন ভাল এক্টৰ, তেওঁৰ বহুত ভিডিঅ' আমি চাওঁ, আপোনালোকেও চায় আৰু সকলোৱে চিনি পায়। থেংক ইউ। জয় অসম।